Hello, welcome back to class. So last class আমি ইয়াত এৰিছিলো সো আজি আকৌ এবাৰ চাই লওক হাউ ডু মেটেল কাৰ্বনেটছ মেটেল ধাতুৰ যিবিলাক কাৰ্বনেটছ আছে আৰু মেটেল হাইড্ৰোজেন কাৰ্বনেটছ সি মেটেল হাইড্ৰোজেন কাৰ্বনেটছ মানে তাত মেটেল থাকিব যেনে তোমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা আৰু কি আছে ইয়াত মেটেল কাৰ্বনেটছ সোডিয়াম কাৰ্বনেট সো এইবিলাক কি হয় মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰোজেন কাৰ্বনেটছ এচিডৰ লগত কেনেকৈ বিক্ৰিয়া হয় সেই বস্তুটো চাম আমি সো আমাৰ দুটা এটা সেটআপ দিয়া আছিল কি দিয়া আছিল চোৱা সেটআপটো আছিল আমাৰ যে দুটা টিউব থাকিব টেষ্ট টিউব থাকিব এ আৰু বি এতিয়া চোৱা ইয়াত এটা কনফিউজন এটো লাগি যাব যে এটো এ হলে বি কোনটো চোৱা এটো এটা এ আকৌ আৰু এটা বি আছে যত বাহিৰত ৰখা আছে প্ৰথমত এটো ইয়াত পৰীক্ষা কৰিব দেন আকৌ আমাৰ বি নাম্বাৰটো ইয়াত আহি বহাব কিন্তু এই সেটআপটো একেই থাকিব দুটা টেষ্ট টিউবৰ ক্ষেত্ৰত কাৰণ এটো কনফিউজ হ'ব পাৰে কোনোবা এ আৰু বি এই দুটাক মানি ল'ব পাৰে সো এটো এটা এ আৰু এটা বি আছে হেতু পিছত এটো শেষ হোৱাৰ পিছত আনটা আনিব সো কি কৈছে চোৱা আমাৰ দুটা টেষ্ট টিউব আছে এটাত কি কৈছে যে সোডিয়াম কাৰ্বনেট দি আছে ঠিক আছে আৰু এচিডৰ লগত ৰিঅ্যাকশন কৰাব কাৰণ আমাৰ যেটো টপিকটো কি আছিল হাউ ডু মেটেল কাৰ্বনেট এন্ড মেটেল হাইড্ৰোজেন কাৰ্বনেট ৰিঅ্যাক্ট উইথ এসিড সো প্ৰথমতে আমি চাও যে মেটেল কাৰ্বনেটটো কেনেকৈ কাম কৰি আছে ঠিক আছে সো এতিয়া মেটেল কাৰ্বনেটটোৱে কেনেকৈ কাম কৰে সেই বস্তুটো চাই লও কোড আছিল ইয়েস সো টেষ্ট টিউব 8 কি আছে সোডিয়াম কাৰ্বনেট ঠিক আছে এটো চাই লোৱা টেষ্ট টিউব 8 কি আছে ইয়াত সোডিয়াম কি আছে সোডিয়াম কাৰ্বনেট আছে হা এটো আমাৰ কি হয় টেষ্ট টিউব এ তো ইয়াত কি হ'ব আমাৰ সোডিয়াম কাৰ্বনেট এই যে দেখিছা মেটেল অক্সাইড ইয়াত হল মেটেল অক্সাইড এটো হল সোডিয়াম কাৰ্বনেট ঠিক আছে এতিয়া তাৰ পিছত আমি ইপিনে চাও কি দিছে HCl আছিল ঠিক আছে সোডিয়াম কাৰ্বনেট আৰু যেটো আমাৰ লিকুইডখিনি দেখিলে সেইখিনি HCl হয় একুয়াস মানে কি হয় জলীয় হা আৰু এস মানে সলিড এতিয়া এই দুটা ৰিঅ্যাকশন কৰি কি দি আছে আমাৰ লবণ আৰু কি পানী লগতে গ্যাস কি দিছে কাৰ্বন ডাই অক্সাইড গ্যাস দিছে ঠিক আছে এতিয়া আকৌ আৰু এটা টিউব আছে মানে টেষ্ট টিউব বি যেটো আমি ৰখা আছিল এতিয়া আকৌ আমি কি কৰিলো এতিয়া ধৰা এটো বি টিউব এতিয়া যদি বি টিউব হয় ইয়াত কি হ'ব তোমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ঠিক আছে এই বস্তুটো এইটো যেটো এইটো ৰিঅ্যাকশন সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এইটো এসিডৰ লগত তাৰ মানে এইটো হল আমাৰ সোডিয়াম কাৰ্বনেট আৰু এইটো হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তাৰ মানে এইটো মেটেল কাৰ্বনেট এইটো হ'ব মেটেল হাইড্ৰোজেন কাৰ্বনেট সো এইটো হাইড্ৰোজেন এইটো কাৰ্বনেট যৌগ সেইকাৰণে ইয়াক কি ক'ব মেটেল কাৰ্বনেট এইটো মেটেলিক কম্পাউণ্ড তো ইয়াৰ লগত লগ লাগি কি হৈছে ইয়াতো চোৱা ইয়াতো লবণ প্ৰস্তুত কৰিছে NaCl পানী আৰু কাৰ্বন ডাই অক্সাইড গ্যাস সো এইকেইটা বস্তু দুটাৰ ক্ষেত্ৰত একেই হৈছে এতিয়া সো অন পাসিং দা কাৰ্বন ডাই অক্সাইড গ্যাস ইভলভ থ্ৰু লাইম ওয়াটাৰ এতিয়া চোৱা আমি দুটা টিউবৰ ক্ষেত্ৰত কি পালো কাৰ্বন ডাই অক্সাইড গ্যাস প্ৰস্তুত হৈছে এতিয়া এই ইয়াত যিখিনি কাৰ্বন ডাই অক্সাইড গ্যাস প্ৰস্তুত হল এই গ্যাসখিনি কি কৰিছে ওপৰৰে লৈ এইখিনি এনেকৈ গৈ কি কৰিছে মই হাইলাইট কৰি দেখুৱাই দিছো তোমালোকক সো এনেকৈ এই গ্যাসখিনিক এনেকৈ গৈছে এনেকৈ ইয়াত এই টিউবত আনিছে এতিয়া এই টিউবত কি আছে ক্যালসিয়াম হাইড্ৰক্সাইড সলিউশন আছে ইয়াত যেটো আছে ইয়াত ক্যালসিয়াম হাইড্ৰক্সাইড সলিউশন আছে সো এই বস্তুখিনি আমি ক্যালসিয়াম হাইড্ৰক্সাইড সলিউশনখিনি চোৱা এতিয়া যিখিনি কাৰ্বন ডাই অক্সাইড গ্যাস ওলালে সেইখিনি কি কৰিলো আমি ক্যালসিয়াম হাইড্ৰক্সাইড চোৱা এটো কি বুলি কয় ক্যালসিয়াম এটো হাইড্ৰক্সাইড সো এটো একুয়াস জলীয় মানে পানীৰ লগত মিহলি হৈ আছে যাক আমি লাইম ওয়াটাৰ বুলি কওঁ ই কাৰ্বন ডাই অক্সাইড গ্যাসৰ লগত ৰিঅ্যাক্ট কৰি কি কৰিব ক্যালসিয়াম কাৰ্বনেট বনাই দিব সি প্ৰিচিপিটেট মানে কি কৰিব এটো এই কি অধক্ষেপণ কৰিব হা সো প্ৰিচিপিটেট কৰি দিব এখিনি তলত জমা কৰি দিব আৰু কি হ'ব এটো পানী দিব সো মানে পানীৰ সৃষ্টি কৰিব হল তো এইটো ৰিঅ্যাকশনৰ পৰা আমি কি পালো যে কাৰ্বন ডাই অক্সাইড গ্যাস আৰু ক্যালসিয়াম হাইড্ৰক্সাইড লগ লাগি ক্যালসিয়াম কাৰ্বনেট আৰু পানী যত নেকি ক্যালসিয়াম কাৰ্বনেটটো তলত পৰি যাব তো এতিয়া চোৱা এইটো টিউবত কি আছিল ক্যালসিয়াম হাইড্ৰক্সাইড সলিউশন আছিল ইয়াত অলপ প্ৰিচিপিটেট পেলাই দিব ইয়াত তলত প্ৰিচিপিটেট পেলাই দিব এইটো টিউবৰ তলত আহিলে এতিয়া on passing excess carbon dioxide following reaction so etia calcium carbonate pani aru carbon আকৌ হেৰি কৰিলে excess carbon dioxide খিনি যিখিনি তোমাৰ excess মানে আৰু বেছিকে যদি আমি তাত ৰিঅ্যাকশন কৰাও কাৰণ আগৰ পৰা আমাৰ কি বনি আছিল ইয়াত ক্যালসিয়াম কাৰ্বনেট বনি আছিল ইয়াত আমাৰ ক্যালসিয়াম কাৰ্বনেট বনি আছিল যিখিনি আমাৰ তলত হেৰি হল তোমাৰ অধক্ষেপণ হল তাৰ পিছত কি আছিল যে ক্যালসিয়াম কাৰ্বনখিনি আকৌ যদি আমি আৰু পানী আছিল এই দুটা আমি পালো ইয়াত সো ইয়াৰ পৰা আমি এইটো যিখিনি আমি প্ৰডাক্ট পালো এই প্ৰডাক্টখিনিৰ লগত আমি কি কৰিলো আকৌ তোমাৰ কাৰ্বন ডাই অক্সাইড আৰু বেছিকে ৰিঅ্যাকশন ঘটালো যদি এক্সেস তা মানে উপৰেঞ্চি কাৰ্বন ডাই অক্সাইডখিনি আকৌ যদি আমি ৰিঅ্যাকশন কৰাও তেনহলে কি হ'ব ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট ঠিক আছে ক্যালসিয়াম
হাইড্ৰোজেন কাৰ্বনেট যিটো নেকি সলিউবল ইন ৱাটাৰ সো প্ৰথম কি আছিল প্ৰিচিপিটেট আছিল যিটো নেকি তলত কি হৈছিল অধক্ষেপণ হৈছিল এই অধক্ষেপণ হোৱা বস্তুখিনি আকৌ যেতিয়া আমি এক্সেস কাৰ্বনৰ লগত মানে আৰু অধিক কাৰ্বনৰ লগত যেতিয়া আমি বিক্ৰিয়া কৰালো তেতিয়া হলে কি হল এই বস্তুটো পানীৰ লগত বিহলি হৈ গল ঠিক আছে সো ইয়াৰ দ্বাৰা কি ক'ব বিচৰা আছে যে লাইমষ্টোন চক এণ্ড মাৰ্বল আৰ ডিফাৰেণ্ট ফৰ্মছ অফ কেলছিয়াম কাৰ্বনেট এইবিলাক মানে বুজাব খোজা আছে যে কেলছিয়াম কাৰ্বনেটৰ বিভিন্ন যিবিলাক ধৰণবিলাকৰ কথা কৈছে অল মেটেল কাৰ্বনেটছ মেটেলিক কম্পাউণ্ডৰ লগত কাৰ্বনেটছ এণ্ড হাইড্ৰোজেন কাৰ্বনেটছ আৰু হাইড্ৰোজেন কাৰ্বনেট যিটো H আৰু CO3 লগত থাকিব ৰিয়েক্ট উইথ এচিড টু গিভ এ কৰস্পন্ডিং সল্ট এচিডৰ লগত যদি ৰিয়েক্ট কৰে কি দিব কৰস্পন্ডিং সল্ট দিব মানে যেটো তোমাৰ মেটেল থাকিব হেতু মেটেলৰ লগত ই সল্ট দিব যেনেকৈ তোমাৰ NaCl সোডিয়াম থাকিলে মেটেল কাৰ্বনেটৰ লগত সোডিয়াম কাৰ্বনেট থাকিলে কি হ'ব ইয়াত সোডিয়ামৰ সল্ট আহিব ঠিক আছে সোডিয়ামৰ লগত ইপিনে যেটো থাকিব হেতু লগত সল্ট আহিব ইয়াত যদি এচিড যদি HCl থাকে তেনেহলে কি হ'ব তোমাৰ ইয়াত NaCl সল্ট হ'ব তাৰপিছত কাৰ্বন ডাই অক্সাইড তাৰ কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ এইকিটা ওলাই ঠিক আছে দ্যাটস দ্য ৰিঅ্যাকশন ক্যান বি সামাৰাইজ এতিয়া সোৱা আমি এইখিনি কথা মনত ৰাখিব লাগিব যে মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰোজেন কাৰ্বনেট যদি মানে এচিডৰ লগত যদি বিক্ৰিয়া কৰে দেন হেইটো যেটো মেটেল কাৰ্বনেট থাকিব সোডিয়াম থাকক মেগনেছিয়াম থাকক জিংক থাকক যি থাকে তাৰ লগত আমাৰ কি হ'ব হেইটোৰ সল্ট বনিব তাৰ পিছত কাৰ্বন ডাই অক্সাইড এটা আহিব আৰু ওয়াটাৰ আহিব সো এইখিনি আমাৰ এইটো ৰিঅ্যাকশনৰ পৰা মনত ৰাখিবলগীয়া কথা সো আশা কৰো সবে বুজি পাইছে এইটো নেক্সট আমি আগবাঢ়ো হাউ ডু এসিডস এন্ড বেসেস ৰিয়েক্ট উইথ ইচ আদাৰ সো এতিয়া খাৰ আৰু অম্ল মানে এসিডে কেনেকে মানে হিয়তে ৰিয়েক্ট কৰে উই হ্যাভ অবজাৰ্ভ দ্যাট দ্য ইফেক্ট অফ এ বেস ইজ নালিফাইড বাই এন এসিড এন্ড ভাইস ভাৰ্সা সো বেস আৰু এতিয়া আমি যে কও যে মিঠা আৰু মানে টেঙাটো কেনেকে ব্যালেন্স কৰিম যে টেঙা বেছি হলে আমি যদি অলপ মিঠা কৰি দিও সে অলপ টেঙাটো কমি যাব সো হেতু হিসাবত ইয়াত তেনেকুৱা ধৰণৰ এটা হেৰি আছে যে তোমাৰ যদি এসিডৰ লগত এসিড বেছি থাকিলে আমি কি কৰিম তাত বেস দিম আকৌ বেস বেছি থাকিলে আমি কি দিম এসিড দিম সো সেই বস্তুটো কোৱা হৈছে যে কেনেকে এজনে আনজনক মানে স্যাটিসফাই কৰে নালিফাই কৰে দা ৰিঅ্যাকশন টেকিং প্লেস ইজ ৰিটেন এজ সোডিয়াম হাইড্ৰক্সাইড হাইড্ৰক্লোৰিক এসিড ইয়াত কি দিছে সোডিয়াম ক্লোৰাইড এতিয়া ইয়াত কি হৈছে সোডিয়ামৰ লগত এটো ক্লোৰিনটো আহিছে ঠিক আছে আৰু OH2 কাৰ লগত কৈছে তোমাৰ ইপিনে এই H2 OH লগত গৈ কি হৈছে H2O পানী তা মানে আমাৰ লবণ আৰু কি আহিলে ওয়াটাৰ আহিলে সো আমি এইটো মনত ৰাখিব লাগিব যে এসিড আৰু বেস যদি ৰিয়েক্ট কৰে তেতিয়া হলে আমাৰ কি হ'ব পানী আৰু লবণ আহিব যেটো লবণ কোনটো আহিব যেটো মেটালিক ইয়াত কম্পোনেন্ট থাকিব সেই বস্তুটো ইয়াত আহিব ঠিক আছে মানে যেটো হাইড্ৰক্সাইডৰ লগত যেটো থাকিব সেই তাৰে ৰেসপেক্টিভ লবণটো ইয়াত হ'ব সো the reaction between the acid and base to give a salt and water is known as the neutralization reaction in general neutralization reaction so ইয়াক কি বুলি কব নিউট্ৰেলাইজেশন শব্দ অৰ্থ হল যে একদম মানে সমান কৰি দিয়া কোনো ধৰণৰ মানে বায়াস থাকিব নোৱাৰে কোনো ধৰণৰ ওচনিছ থাকিব নোৱাৰে তাৰ মানে সেই বস্তুটো যেটো ৰিঅ্যাকশনৰ প্ৰডাক্ট হ'ব হেতু না বেসিক হ'ব তোমাৰ না এসিডিক হ'ব সো এই বস্তুটো না বেসিক হয় এসিডিক হয় ইয়াত কি দিব সল্ট আৰু ওয়াটাৰ যত নেকি তোমাৰ এসিডিক বা বেসিকৰ কোনো ধৰণৰ কাহিনী নাথাকে সো বেস মানে তোমাৰ খাৰ আৰু এসিড যদি বিক্ৰিয়া কৰে তেনেহলে তোমাৰ লবণ আৰু ওয়াটাৰ দিব এই কথাটো আমি মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত এটা ডায়াগ্ৰামৰ হতে এক্সাম্পল দিছে আছে যদি তোমাৰ এসিড আৰু যদি বেস এই দুটা যদি লগ লাগে তেনেহলে কি হ'ব তোমাৰ লবণ আহিব আৰু পানীৰ উৎপন্ন হ'ব ঠিক আছে এনেকে মনত ৰাখিলে হল এসিড বেস ইকুৱেল টু লবণ পানী বাস reaction of metallic oxides with acids metallic oxide so oxide মানে কি আমাৰ এই অক্সিজেনৰ যেটো আয়নটো আৰু মেটালিক মানে তোমাৰ সোডিয়াম হক জিন হক তেনেকুৱা ধৰণৰ যিবিলাক মেটালিক কম্পোনেন্ট থাকিব তাৰ লগত এসিডৰ বিক্ৰিয়াটো কেনেকুৱা the general reaction between a metal oxide and an acid can be written as so কি কৈছে যে মেটাল অক্সাইড আৰু এসিডৰ লগত বিক্ৰিয়া হলে তোমালোকে জাস্ট যিখিনি জানিব লাগে সেইখিনি জানি লোৱা কিতাপৰ হিচাপত সো মেটাল অক্সাইড থাকিলে কি হ'ব মেটাল অক্সাইড প্লাস এসিড হলে কি হ'ব সল্ট আৰু ওয়াটাৰ যেটো নেকি কাৰ লগত মিলিলে সোৱা এটো কাৰ লগত মিলিলে এটো আমাৰ বেস আৰু এসিড মিলালে হে এনেকুৱাই হয় নহয় জানো বেস আৰু এসিডৰ লগত আমি অলপ আগতে যেটো ৰিঅ্যাকশন পালো এটো সোৱা বেস আৰু এসিডৰ লগত ৰিঅ্যাকশন কৰি লবণ আৰু পানী ওলালে Similarly, metal oxide আৰু এসিডৰ লগত লগ লাগি কি হলে লবণ আৰু পানী ওলালে so since metallic oxide react with acid to give salts and water similar to the reaction of the base with an acid metallic oxide are said to be basic oxide তাৰ মানে ইয়াত মেটাল অক্সাইড যেটো আছিল এটো কাৰ কাম কৰিলে বেসৰ নিচিনা কাম কৰিলে কিয় কাৰণ এসিডৰ লগত বেস ৰিঅ্যাকশন কৰালে এই বস্তুটো ওলাই তাৰ মানে কি মেটাল অক্সাইডটো আমাৰ কিহৰ কাম কৰিছে বেস
বেছৰ কাম কৰিছে মানে ক্ষাৰকীয় গুণৰ কাম কৰিছে সো এই বস্তুটো এতিয়া আমি মনত কি ৰাখিব লাগিব যে মেটেলিক অক্সাইড প্লাছ এচিড হলে কি হ'ব হি বেছ আৰু এচিডৰ নিচিনাই ৰিজাল্ট দিব মানে প্ৰডাক্টটো একে প্ৰডাক্টে দিব সল্ট আৰু তোমাৰ ওৱাটাৰ সো মেটেল অক্সাইড প্লাছ এচিড গিভছ salt and water reaction of non metallic oxide with bases এতিয়া non metallic হলে কেনেকুৱা হ'ব ধৰা তোমাৰ non metallic oxide calcium oxide বুজিছা calcium hydroxide এবিলাক হলে non metallic oxide হলে আৰু বেছৰ লগত কি আহিব এটোটো একে আহিছে salt and water so since this is similar to the reaction between the base and acid we can conclude that non metallic oxides are acidic in nature সৰি এটা আছিল বেছ এটো বেছৰ লগত হলে কি হয় নন মেটালিক ঠিক আছে এতিয়া চোৱা আমি এসিড আৰু বেছৰ লগত মিলাই কিনে কি পাইছিলো সল্ট এন্ড ওয়াটাৰ সো এটো আৰু এটোৰ যদি ৰিজাল্ট দুটা যদি একেই থাকে তাৰ মানে আমি এটো ক'ব পাৰো যে নন মেটাল যেটো অক্সাইড এটো এসিডৰ নিচিনা কাম কৰিছে কাৰণ প্ৰডাক্টটো আমাৰ সেম আহিলে কি হ'ব এসিডৰ নিচিনা কাম কৰিছে সো যেটো মেটাল অক্সাইড হেতু বেছৰ নিচিনা কাম কৰে আৰু যেটো নন মেটাল অক্সাইড হেতু বেছৰ নিচিনা কাম কৰে তাৰ মানে ইয়াত যেটো থাকিব এটো মেটাল হলে নন মেটাল হ'ব এটো তোমাৰ কি হ'ব নন মেটাল তুমি কেতিয়াবা তোমাক খালি ঠাই পূৰণ কৰিব দিব পাৰে যে ড্যাশ প্লাস বেস ইকুয়াল টু সল্ট প্লাস ওয়াটার তেতিয়াহলে তুমি কি দিব লাগিব যে এসিড বা নন মেটাল অক্সাইড এসিড প্লাস নন মেটাল এসিড বা নন মেটাল অক্সাইড প্লাস বেস ইকুয়াল টু সল্ট প্লাস ওয়াটার সো এই ধৰণে তোমালোকে মনত ৰাখিব লাগিব বস্তুটো সো মই ভিডিওটো ইয়াতে সামৰণি মাৰিছো নেক্সট পাৰ্টত আমি ইয়াতকে আৰু বেলেগ পইণ্টত আলোচনা কৰিম থ্যাংক ইউ